তো স্বাগতম জানাইছো বন্ধুসকল মোৰ ইউটিউব চেনেল আসাম টেইলৰত আৰু লগতে ফেসবুক পেজত এই ভিডিঅ'ত আমি শিকিম মেখেলা কেনেকৈ চিলাই কৰা হয়। যদি আপুনি মেখেলা চিলাব নাজানে তেনেহলে আজিৰ এই ভিডিঅ'টো মাত্ৰ আপোনাৰ কাৰণে। আৰু যিসকলে অলৰেডি মেখেলা চিলাই তেওঁলোকৰ হয়তো কিজানি মেখেলা চিলাওতে বহুত ভুল হয়। তো আজিৰ এই ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকৰ সেই ভুলটো নহব। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, বহুতে ভাল লাগিব আৰু বহুত এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেন্ট বক্সত জনাই দিব আৰু যদি মোৰ পেজত নতুনকৈ আহিছে তেনেহলে পেজটো ফলো কৰি দিব আৰু যদি ইউটিউবত চাই আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু-বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বলক আৰম্ভ কৰো আজিৰ এই ভিডিঅ'টো আমি শিকিম মেখেলা চিলাই আৰু এখন মেখেলাখনত ফলছ দিম। তো এটো হল ফলছ আৰু এটো হল মেখেলা। তো মেখেলাত আমি ফলছ লগোৱাৰ আগতে ফাৰ্ষ্টত কি কৰিব লাগিব, এই যেটো মেখেলা আছে মেখেলাখনৰ এটা সাইড আমি সিলাই লব লাগিব। তো আমি মেখেলাটো উল্টা কৰি লব লাগিব এনেকুৱাকে। মেখেলাখন এনেকুৱাকে উল্টা কৰি লৈ তাৰ পাছত এই যেবোৰ তলৰ লাইন থাকে, এই এমব্ৰয়ডাৰী বা ফুলৰ যেবোৰ তলৰ লাইন থাকে এই লাইনবোৰ মিলাই লব লাগিব এনেকে। সো এই লাইনবোৰ মিলাওতে বহুতৰ এটা প্ৰবলেম হয় যে বহুতৰ চাব আপ এন্ড ডাউন হয়। তো যদি আপোনালোকৰ ডাইৰেক্টলি সিলাই কৰাতে আপ এন্ড ডাউন হয় এনেকুৱা এটা বেজি লব, মেচিন বেজি কি হাত বেজি লৈ এই বস্তুটো এনেকুৱাকে ধুনিয়াকে ইয়াতে মিলাই লব। মিলাই ইয়াতে এনেকুৱাকে বেজি দি লক কৰি লব। এটো চাওক, এটো এতিয়া লক হল। এতিয়া কি হ'ব, মই এটো সিলাই কৰাতে আপ এন্ড ডাউন নহয়। তো এটো যেতে লক হ'ব তেতিয়া ইয়াৰ পৰা আমি এটো বৰাবৰ এনেকুৱাকে সিধাকে এটা সিলাই মাৰি যাম। যেটো মেখেলাৰ মিডিল পইণ্ট হ'ব তাতে আমি এনেকুৱাকে অলপমান কাট কৰি দিম। কাট কৰি দি ইয়াতে আমি অলপমান আপ এন্ড ডাউন লগাই দিম। তো মেখেলাখনৰ মোৰ এটা সাইড সিলাই হল। এতিয়া মই কি কৰিম, এই যেটো বেজি আছে বেজিটো উলাই লম। এটো চাওক, এই যেটো তলৰ লাইনটো বহুত ধুনিয়াকে মোৰ মিলিছে এতিয়া, মানে এটো আপ এন্ড ডাউন হোৱা নাই। কিন্তু আমাৰ প্ৰায়ভাগ মেখেলাৰ ওপৰৰ ফুলটো আমাৰ আপ এন্ড ডাউন হ'ব। চাওক ইয়াতে মই যেতিয়া তলৰ ফুলটো মিলাইছো ইয়াতে ওপৰৰ ফুলটো এটা ফুল সৰু আছে আৰু এটা ফুল ডাঙৰ আছে। তো হেতু কাৰণে আমাৰ এটো ওপৰত মিলা নাই। কিন্তু আমি যিকোনো মেখেলা চিলাও, পাটৰ হওক মুগাৰ হওক বা এনে নৰমেল মেখেলা হওক, সদায় আমি যেটো এই তলৰ লাইনটো মিলাব লাগে। আৰু এটা আমি দুটা সাইড জয়েন কৰাতে এই তলৰ লাইনটো মিলাব লাগিব। বহুতৰ প্ৰশ্ন থাকে যে ধৰকচোন আমি ওপৰৰ লাইনটো তেনেহলে কেনেকে মিলাম, এটা ফুল ডাঙৰ আছে এটা ফুল সৰু আছে। তো চাওক এই ফুলটো যেতিয়া দুটা ফুল বনোৱা গৈছে, দুটা ফুল দুবাৰ বনোৱা গৈছে, হয়তো এই ফুলটো আগত বনোৱা গৈছে, হয়তো এই ফুলটো আগত বনোৱা গৈছে। তো হেতু কাৰণে যেটো ফাৰ্মা ইউজ কৰিছে সেই ফাৰ্মাটোত হয়তো এটা ফুল সৰুকে বনোৱা গৈছে আৰু এটা ফুল ডাঙৰকে বনোৱা গৈছে। হেতুৰ কাৰণে এই ফুলটো সৰু ডাঙৰ হৈছে। কাৰণ তলৰ লাইনটো যদি আপ এন্ড ডাউন হয় তেতিয়া মেখেলাখন দেখাত বেয়া লাগে, কাস্টমাৰক একো ক'ব নোৱাৰে। তো হেতু কাৰণে আপোনালোকে মেখেলাটো চিলাওতে সদায় তলৰ লাইনটো মিলাব। তো এটো যেটা আমাৰ এটা সাইড সিলাই কৰা হল, এতিয়া আমি কি কৰিম, মেখেলাটোত ফলছটো লগাম। তো এই যেটো ফলছ আছে মোৰ হাতত, এই ফলছটো মই ঠিক এনেকুৱাকে সিধা কৰি পেলাই ইয়াতে লগাই যাম। এনেকুৱাকে এই ইয়াতে দি এই ফলছৰ ওপৰেদি বৰবৰ এটা সিলাই মাৰিম। ফলছটো আমাৰ মেখেলাৰ লগত সিলাই মাৰা হল। এতিয়া আমি ইয়াতে অলপমান ফলছ ৰাখি দিম। ৰাখি পেলাই এটো কাট কৰি দিলো। এতিয়া আমি কি কৰিম, এটো যে ফাৰ্ষ্টত যেটো সাইডৰ পৰা আমি ফলছটো লগাই আহিলো সেই সাইডৰ পৰা আমি এই যেটো ফলছ, এই ফলছ তেনেকুৱাকে ভিতৰ পিনে দিম আৰু ইয়াতে অলপমান কাপোৰ ৰাখি দিম এনেকুৱাকে। যেটো প্লেন কাপোৰ আছে সেই প্লেন কাপোৰটো এনেকুৱাকে অলপমান ওলাই ৰাখিম। আৰু ইয়াতে বহুতে কি কৰে একদমেই মাথাত সিলাই দিয়ে। তো আপোনালোকে মাথাত সিলাই নিদিব। মাথাত যদি সিলাই দিয়ে তেতিয়া কি হ'ব, এই যেটো কাপোৰ আছে কাপোৰটো এনেকুৱাকে তল পিনে নামি আহি যাব পাৰে। তো ইয়াৰে যেটো সিলাই সেই সিলাইটো আমি একদম মাথাত নিদি পেলাই ইয়াতে দি দিম। এই যেটো ফুল আছে এই ফুলটো আমি ওপৰত, এই যেটো ফুলটো আছে ফুলটোৰ যেটো লাইন এই লাইনটোত আমি সিলাই পেলাম। আৰু ইয়াতে চাওক এই যেটো মেখেলাটো আমি একদম সিলাইটো ইয়াতে পোৱাৰ আগতে কি কৰিম, এই যেটো মাথা আছে
এই মাথাটো আমি মিলাই ল'ম। ইয়াতে যিমানখিনি আমি প্লেন কাপোৰটো ৰাখিছোঁ এই ফুলটো মিলাই আমি সিমানখিনি ইয়াতে কাপোৰ ৰাখিব লাগিব। এনেকুৱাকৈ মিলাই ল'ম এই লাইনটো, নহ'লে কি হ'ব আমাৰ এটা সৰু ডাঙৰ হ'ব। তো এইটো মই ইমানখিনি ৰাখিলোঁ। এতিয়া কি কৰিম, এই চিলাইটো গোটেইখিনি মাৰি ল'ম। তো চাওক এতিয়া কি হ'ব, এই ফলছটো আমি ফলছ অথবা লাইলিং যিয়ে নেদিওঁ কিয়, এতিয়া কি হ'ব, এই ফলছটো যদি তলপেনো নামি আহে এইটো কিন্তু বাহিৰত ওলাই নাহে। এই যিটো চিলাই আছে এই চিলাইৰ এইখিনিতে এই কাপোৰটো ৰৈ যাব। হয়তো যদিও বাঢ়ি আহে এনেকুৱাকৈ কোচ খাই ৰৈ যাব, কিন্তু বাহিৰত ওলাই নাহে। কিন্তু এই চিলাইটো যদি মই মিহিকৈ ইয়াতে মাৰিলোঁ হয়, একদম মাথাত মাৰিলোঁ হয়, তেতিয়া কি হ'লে হয়, এনেকুৱাকৈ কাপোৰটো ওলাই আহিলে হয়। এতিয়া আমি কি কৰিম, মেখেলাটো এনেকুৱাকৈ উল্টা কৰি ল'ম। উল্টা কৰি লৈ যিটো ওপৰৰ চিলাই সেইটো চিলাইটো মাৰিম। এই যিটো ফলছটোৰ এই ওপৰৰ চিলাইটো আমি মাৰিব লাগিব এনেকুৱাকৈ। তো এটা আমাৰ ফলছৰ ওপৰৰ চিলাইটো হৈ গ'ল। এইটো চাওক একদম ধুনীয়াকৈ মিলিছে, ক'তো ফলছটো অলপমান টান খোৱা নাই আৰু ক'তো অলপমান কোচো খোৱা নাই। এতিয়া আমি এই চাইডটো জইন কৰিম। চাওক এই চাইডটো আমাৰ ফুলটো ধুনীয়াকৈ মিলিছে। এতিয়া আমি কি কৰিব লাগিব, অকলে তলৰ যিখিনি তলৰ লাইনটো মিলাব লাগিব। তলৰ এইখিনি মিলাই পেলাই এইটো আমি বৰাবৰ এটা চিলাই মাৰিম আকৌ। এতিয়া মই এই লাইনটো দেখাই আছোঁ, এইটো চাওক এই চাইডটো আমাৰ সেইটো চাইডৰ নিচিনা ধুনীয়াকৈ মিলিছে। তো এতিয়া কি কৰিম, এই যিখিনি এক্সট্ৰাকৈ ফলছ ৰাখিলোঁ, বহুতৰ ধৰকচোন এই ফলছটো কি কৰে এনেকুৱাকৈ সমানকৈ কাটি দিয়ে। কাটি দিয়াতে কি হয়, এইটো কেঁচাই থাকি যায়, পিছত দিয়াৰ পৰা সূতা ওলাই যায়। কাটি দিয়াৰ পাছত এই যিটো ফলছ আছে এই ফলছটো আমি এইটো এনেকুৱাকৈ ফল্ড কৰি আনিম। ফল্ড কৰি আনি ইয়াৰ পৰা এটা চিলাই মাৰিম। তো চাওক এইখিনি এতিয়া ফিনিচিংটো কেনেকুৱা হ'ল, বহুত ধুনীয়া হ'ল। এই ইয়াৰে যিটো ফুল আছিল সেইবোৰ ওলাই নাথাকিল, ফলছটো আমাৰ কেঁচা হৈ নাথাকিল, ধুনীয়াকৈ পকা হৈ গ'ল। এতিয়াতো সূতা ওলোৱাৰ কোনো চান্স নাথাকে। তো এইখিনি কাম হোৱাৰ পাছত এতিয়া আমি ওপৰৰ চিলাইটো মাৰিব লাগিব। তো আমি ইয়াতে যিখিনি অলপ অলপ কাট কৰি ৰাখিছিলোঁ ইয়াৰ পৰা এইটো আমি বৰাবৰ এনেকুৱাকৈ কাটি দিম। কাটি দি এই যিটো ওপৰৰ চিলাই এইটো আমি হয়তো কিছুমানৰ যিসকলৰ মেখেলাটো অলপমান দীঘল লাগে, তো যদি দীঘল লাগে এইটো আমি সৰুকৈ দিম, আৰু যদি মিডিয়াম চাইজৰে থাকে তেতিয়া আমি নৰ্মেলি যেনেকুৱাকৈ ফল্ড কৰোঁ সেনেকৈ ফল্ড কৰিম। ঠিক আছে, তো এইটো ফল্ডটো মই অলপমান সৰুকৈ দিম, কাৰণ যিজনী মানুহৰ মেখেলা নাই তেওঁ অলপমান ওখ হয়, তো সেইটো কাৰণে মই এইটো ওপৰৰ চিলাইটো অলপমান সৰুকৈ দিম। তো এটা আমাৰ ওপৰৰ চিলাই হ'ল। এতিয়া মেখেলাটো অলপমান প্ৰেছ মাৰি পেলাই বাকীখিনি দেখাই আছোঁ। তো চালে মেখেলাখন মোৰ প্ৰেছ মাৰা হ'ল। এতিয়া চাওক মেখেলা চিলালে যদি আপোনালোকে এনেকুৱাকৈ কাষ্টমাৰজনক অলপমান মেখেলাটো প্ৰেছ মাৰি দিয়ে তেতিয়া তেওঁ বহুত ভাল পাব। তো এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব, আৰু যদি মোৰ পেজত নতুনকৈ আহিছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাইছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব। চ' বাই বাই, লগ পাম আৰু এটা নতুন ভিডিঅ'ত।